নমস্কাৰ আছামিজ ব্লগ জৰুৰী চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু সকলোৱে চাব ভিডিঅ'বিলাক আৰু লগতে ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু দেখিছেনে মই ইয়াৰ কঁঠালৰ ফুটা উলিয়াই আছোঁ আৰু এতিয়া মই বনাবলৈ গৈ আছোঁ কঁঠালৰ ৰহি যিটো খাবলৈ বহুতেই সোৱাদ হয় আৰু আপোনালোকেও খাই পাইছেনে জনাব আৰু মই কেনেকৈ বনাওঁ কঁঠালৰ ৰহিটো আপোনালোকে চাই থাকক এয়া মই কঁঠালৰ ফুটাবিলাক উলিয়াই লৈছোঁ কঁঠালৰ ফুটাবিলাকৰ পৰা গুটিটো উলিয়াই ল'ব লাগিব গুটিটো থাকিলে যিহেতু নহ'ব গুটিটো উলিয়াই ল'ব লাগিব আৰু এয়া মই উলিয়াই লৈছোঁ গুটিবিলাক উলিওৱা হোৱাৰ পিছত মই এয়া লৈছোঁ 3টা পিঠা যি কঁঠালৰ পৰিমাণ অনুসৰি লৈছোঁ আপোনালোকে তেনেদৰে ল'ব আৰু পিঠাকেইটা মই ধুনীয়াকৈ মিহিকৈ খুটি লৈছোঁ গুড়ি কৰি ল'ম গুড়ি কৰা হৈ গৈছে আৰু এতিয়া মই কঁঠালখিনিৰ লগত মিলাই দিম চাই থাকক মিলাইছোঁ আপোনালোকে খাই চাব বনাই বহুত সোৱাদ হয় খাবলৈ এবাৰ খাই চালে আকৌ খাই চাব মন যাব কঁঠাল যিহেতু খাবলৈ ভালেই হয় আৰু এনেদৰে বনাই খালেও বহুত ভাল লাগে খাই চাব পিঠাখিনি শুনা হৈ গ'ল আৰু এতিয়া এই বৈয়ামটোতে মই ভৰাই থ'ম আপোনালোকে বেলেগ যত্নতো থ'ব পাৰে মই বৈয়ামতে থৈছোঁ আৰু এতিয়া ফ্ৰাই হৈ গ'ল আৰু ইয়াক মই 3 দিনমান ৰাখি দিম আৰু আপোনালোকৰ 3 দিনৰ মূৰত পাই আছোঁ এয়া চব হৈ গ'ল খাব পৰা হৈ গ'ল আৰু এতিয়া আমি খাম আচলতে ইয়াত দেখিছেনে কালাৰ কিমান ধুনীয়া আৰু এইটো বস্তু আচলতে ৰ'দত যিদিনাখন ৰ'দ বেছিকৈ দিয়া হয় গৰমত খাবৰ কাৰণে ভাল হয় বহুতে ভাল আপোনালোকে খাই চাব বহুত ভাল পাব তেনেহ'লে আজি ভিডিঅ'টো ইমানেই বাই বাই